মই সামগ্ৰীৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ আছে সেই পৰীক্ষা কেন্দ্ৰটোত উপস্থিত আছো আৰু এই পৰীক্ষা কেন্দ্ৰটোত প্ৰায় 645 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াতো মই এই মুহূৰ্তত ক'ব বিচাৰিছো যে এই পৰীক্ষা কেন্দ্ৰটোত প্ৰতিটো হলতে প্ৰতিটো কোঠাতে চিচিটিভি নিৰীক্ষণ সংস্থাপন কৰা হৈছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ইয়াত চিচিটিভি নিৰীক্ষণত থাকিব আৰু আৰক্ষী বুলি কওঁ যে আৰক্ষী ইতিমধ্যে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক আৰু ইয়াৰ পৰীক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ বাহিৰে এই পৰীক্ষা কেন্দ্ৰটো যাতে কোনো ধৰণৰ ব্যক্তিৰ অন্য কোনো ব্যক্তিৰ যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি ইতিমধ্যে লক্ষ্য ৰাখিছে সকলোৱে আৰু কৈছো ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ইতিমধ্যে ল'ৰা আৰু ছোৱালীৰ বাবে এই কেন্দ্ৰটোত সুকীয়াকৈ ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰৱেশ দ্বাৰ কৰা হৈছে আৰু কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী তেওঁলোকে লৈ যাব নোৱাৰে তাৰ প্ৰতি তেওঁলোকে দৃষ্টি ৰাখিছে তেওঁলোকক ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকক চেক কৰা হৈছে যাতে কোনো ধৰণৰ কোৱা হৈছে চৰকাৰে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী যাতে ছাত্ৰ ছাত্ৰীসকলে ভিতৰলৈ লৈ যাব নোৱাৰে তাৰ প্ৰতি ইতিমধ্যে তেওঁলোকে চেক কৰিছে ছাত্ৰ ছাত্ৰীসকলক তন্নকৈ পৰীক্ষা কৰিছে আৰু ইতিমধ্যে এই সামগ্ৰী যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশ দ্বাৰ ইতিমধ্যে খুলি দিয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলো ইতিমধ্যে গৈ আছে আৰু কিছু সময়ৰ পাছতেই যিহেতু এই পৰীক্ষা আৰম্ভ হ'ব আৰু ৰাজ্যৰ প্ৰায় বহু ছাত্ৰ ছাত্ৰী আজি এই পৰীক্ষাত অৱতীৰ্ণ হ'ব ইতিমধ্যে অভিভাৱক সকলো আহিছে অভিভাৱক সকলোৱে চৌহদত দেখিবলৈ পোৱা গৈছে যে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ব্যক্তিসকল আছে অভিভাৱক কি ক'ব আজি যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ যি বছৰ যোৱা যি প্ৰস্তুতি আৰু সকলোতকৈ এইটো এটা ডাঙৰ পৰীক্ষা বুলি সকলোৱে কয় আৰু এই পৰীক্ষাটোৰ লগত জড়িত ছাত্ৰ আজি যিহেতু আৰম্ভ হৈছে ধন্যবাদ আজি যিখিনি পৰীক্ষাৰ্থী আজি সামগ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত পৰীক্ষা দিব সকলো পৰীক্ষাৰ্থীলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো সকলোৱে যাতে ভালকে পৰীক্ষা দিয়ক গতিকে এইবাৰ মই শুনিবলৈ পাইছো যে আগৰ তুলনাত এইবাৰ সামগ্ৰী আইচিনি যিটো চেণ্টাৰ সেই চেণ্টাৰত আগতকৈ পৰীক্ষাৰ্থীৰ সংখ্যা বহুত বাঢ়িছে গতিকে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল সকলোৱে ভালকে পৰীক্ষা নিশ্চয়কৈ সকলোৱে ইতিমধ্যে শুভেচ্ছা জনাবলৈ ইয়ালৈ আহিছে আৰু কৈছো ইতিমধ্যে এই কেন্দ্ৰটোত বিগত বৰ্ষতকৈ এইবাৰ যথেষ্ট ছাত্ৰ ছাত্ৰী এইবাৰ বৃদ্ধি হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়ম অনুযায়ী ইতিমধ্যে পৰীক্ষা কেন্দ্ৰটোলৈ ছাত্ৰ ছাত্ৰীসকল সোমাইছে আৰু আমি দেখুৱাইছো ইয়াত যিখন জাননী দিয়া হৈছে যে পৰীক্ষাৰ লগত জড়িত ব্যক্তিৰ বাহিৰে অন্য ব্যক্তিৰ যি পৰীক্ষা কেন্দ্ৰৰ চৌহদত সম্পূৰ্ণভাৱে নিষেধ কৰিছে যাতে কোনো ধৰণৰ ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি কোনেও যাতে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত আৰক্ষী সকলো ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আমি দেখুৱাইছো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু তেওঁলোকক পৰীক্ষা কৰা হৈছে তন্নকৈ যাতে তেওঁলোকে কোনো ধৰণৰ বৈদ্যুতিক সামগ্ৰী তেওঁলোকে লৈ যাব নোৱাৰে বা তেওঁলোকে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ কাম তেওঁলোকে কৰিব নোৱাৰে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে ইয়াত বিদ্যালয়ৰ চৌহদতো কেইবাটাও প্ৰায় কৈছে যে প্ৰতিটো চৌহদত বিদ্যালয়ৰ চৌহদত চিচিটিভি ইয়াত সংস্থাপন কৰা হৈছে কি ক'ব আজি যেহেতু এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এই পৰীক্ষাটোৰ বাবে সকলোৱে বাট চাই থাকে নিশ্চয় মই সকলো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো আৰু জীৱনৰ এটা ডাঙৰ পৰীক্ষা ইমান দিনে স্কুল ভিত্তিক পৰীক্ষা দি আহিছিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকে অসম ভিত্তিক এক পৰীক্ষাত অৱতীৰ্ণ হ'ব গতিকে জীৱনৰ ডাঙৰ এটা পৰীক্ষা গতিকে ইয়াতে সামগ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বহুকেইখন বিদ্যালয়ৰ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু জীৱনৰ ডাঙৰ পৰীক্ষা এইটো এটা গতিকে মই তেওঁলোকলৈ শুভকামনা জ্ঞাপন কৰিছো সকলোৱে যাতে ভালদৰে ফলাফল দেখুৱাবৰ কাৰণে